শ্ৰেণীৰ তৃতীয় অধ্যায় চতুৰ্ভুজ চেপ্টাৰটো আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ। চতুৰ্ভুজ যাক আমি ইংৰাজীত কোৱাড্ৰিলেটাৰেল বুলিও কওঁ। কোৱাড্ৰিলেটাৰেল এই চতুৰ্ভুজ যিটো শব্দ, ইয়াত আমি যদি শব্দটো ভালদৰে মন কৰোঁ, দুটা পাৰ্ট আছে। এই শব্দটো যিটো আছে ইয়াৰ অৰ্থ হ'ল চাৰি আৰু ইয়াৰ অৰ্থ হ'ল বাহু। চাৰিটা বাহু থকা বহুভুজক চতুৰ্ভুজ বুলি কোৱা হয়। তো চতুৰ্ভুজৰ বিষয়ে আমি যেতিয়া বৰ্ণনা দিবলৈ যাওঁ, তাত আমি এটা শব্দ বহুভুজ এটা শব্দ আমি পাওঁ। সেই বহুভুজৰ বিষয়ে আমি কিছু জানি লওঁ। তো ইয়াত মই কেইটামান চিত্ৰ আঁকিছোঁ। এইটো তোমালোকে নামটো নিশ্চয় গম পাইছা। তিনিটা বাহু আছে, গতিকে ইয়াৰ নামটো কি? ত্ৰিভুজ। তাৰপিছত ইয়াত কেইটা বাহু আছে? চাৰিটা বাহু আছে, গতিকে ইয়াৰ নাম কি? চতুৰ্ভুজ। তাৰপিছত এই চিত্ৰটো যদি আমি চাওঁ, ইয়াত কেইটা বাহু আছে? 1 2 3 4 5। ইয়াৰ নাম হৈছে পঞ্চভুজ। তেনেধৰণে আমি আৰু আঁকিব পাৰোঁ, 6টা বাহু লৈ আঁকিব পাৰোঁ, তেতিয়া তাৰ নাম হ'ব ষড়ভুজ। তো ইয়াৰ নাম ত্ৰিভুজ কি কাৰণত হৈছে? ইয়াত তিনিটা বাহু আছে। ইয়াৰ নাম চতুৰ্ভুজ কি কাৰণত? ইয়াৰ চাৰিটা বাহু আছে। পঞ্চভুজ কি কাৰণত? 5টা বাহু আছে। ভুজ মানে বাহু। ত্ৰি শব্দটো তিনিটা বুজাইছে, ভুজ মানে বাহু, তিনিটা বাহু থকা। চতুৰ্ভুজ, চতুৰ শব্দটোৱে চাৰি বুজাইছে, ভুজ শব্দটোৱে বাহু বুজাইছে। চাৰিটা ভুজ আছে মানে চাৰিটা বাহু আছে। পঞ্চভুজ, পঞ্চ শব্দটোৱে 5 বুজাইছে, ভুজটোৱে বাহু বুজাইছে। তো 5টা বাহু আছে কাৰণে পঞ্চভুজ নাম। ঠিক তেনেকৈ 6টা থাকিলে ষড়ভুজ নাম হ'ব, 7টা থাকিলে সপ্তভুজ, 8টা থাকিলে অষ্টভুজ, 9টা থাকিলে নৱভুজ, 10টা যদি বাহু থাকে তেতিয়া হ'ব দশভুজ। এতিয়া কথা হ'ল, এই আটাইবোৰে মানে ত্ৰিভুজ হওক, চতুৰ্ভুজ হওক, পঞ্চভুজ হওক, ষড়ভুজ হওক, এই গোটেইবোৰক আমি এটা নাম দিব পাৰোঁ, সেইটো হৈছে বহুভুজ। এই গোটেইবোৰেই একতা হৈছে বহুভুজ। ত্ৰিভুজটো এটা বহুভুজ, চতুৰ্ভুজটো এটা বহুভুজ, পঞ্চভুজটো এটা বহুভুজ। তো এই বহুভুজটো কি বস্তু? এতিয়া বহুভুজ মানে কি যদি এনেকৈ সোধা, এইখন এখন কি সমতল। তো সমতল এখনত আমি কি আঁকিছোঁ? কিছুমান চিত্ৰ আঁকিছোঁ। এই চিত্ৰবোৰ হৈছে কি চিত্ৰ? সৰল বন্ধ চিত্ৰ। সৰল বন্ধ বা আবদ্ধ, সৰল বন্ধ চিত্ৰ বুলিও কোৱা হয় ইহঁতক। এইবোৰ হৈছে কি? বাহু। এই বাহুবোৰক আমি কি বুলি ক'ব পাৰোঁ? বাহুবোৰক আমি ৰেখাখণ্ড বুলি ক'ব পাৰোঁ। গতিকে বহুভুজ কাক বোলে বুলি যদি সোধা হয়, আমি কি ক'ম? যে এখন সমতলত আমি যদি কিছুমান সৰল বন্ধচিত্ৰ আঁকোঁ, সৰল বন্ধচিত্ৰবোৰ কেনেকৈ আঁকিব লাগিব? ৰেখাখণ্ডৰ সহায়ত আঁকিব লাগিব। এতিয়া মই তলত এটা চিত্ৰ আঁকিছোঁ। ধৰা এই চিত্ৰটো কিন্তু যদি ইয়াত ৰেখাখণ্ড দেখিছা, এইটো ৰেখাখণ্ডৰে গঠিত হৈছে, কিন্তু এইটো সৰল চিত্ৰ নহয়। এইটো সৰল চিত্ৰ নহয়। কিয় নহয়? কাৰণ এই বাহু দুটা চোৱা, এই দুটা কাটাকাটি কৰিলেনে, সেইকাৰণে এইটো আমি সৰল চিত্ৰ নহয় বুলি কৈছোঁ। বন্ধ চিত্ৰ, কিন্তু সৰল চিত্ৰ নহয়। ঠিক তেনেকৈ এতিয়া যদি মই এনেকৈ আঁকি থওঁ, এই চিত্ৰটোক আমি বন্ধ চিত্ৰ নহয় বুলি কওঁ। বন্ধ চিত্ৰ নহয়, কাৰণ ইয়াৰ দুই মূৰ লগ লগা নাই। এইটো মূৰ আৰু এইটো মূৰ লগ নালাগিলে, ঠিক আছে? এইটো বন্ধ চিত্ৰ নহয়, এইটো সৰল চিত্ৰ নহয়। এইটো বন্ধ হয় কিন্তু সৰল নহয়, আৰু এইটো দুই মূৰ লগ লগা নাই কাৰণে বন্ধ চিত্ৰ নহয়। ডিফাৰেন্সটো কি? সৰল বন্ধ চিত্ৰ হ'ব লাগিলে এনেকুৱা হ'ব লাগিব।
আৰু সৰল চিত্ৰ নোহোৱা মানে যদি ধৰ কাটা কাটি কৰিছে তেতিয়া সৰল নহ'ব চিত্ৰটো। আৰু যদি দুই মূৰ লগ লগা নাই চিত্ৰটো বন্ধ নহ'ব। যদিও তাত ৰেখাখণ্ড আছে, কিন্তু ইয়াতো ৰেখাখণ্ড, এইটো এটা ৰেখাখণ্ড, এইটো ৰেখাখণ্ড আছে। গতিকে অকল ৰেখাখণ্ড থাকিলে নহ'ব, ৰেখাখণ্ডৰ দ্বাৰা গঠিত এটা সৰল বন্ধ চিত্ৰক আমি কি বুলি ক'ম? বহুভুজ বুলি ক'ম। সমতলত সসীম সংখ্যক মানে ধৰা ইয়াত 3টা আছে, 4টা আছে, 5টা আছে, সেইটো সসীম বুজাইছে, মানে হিচাপ কৰিব পাৰিয়ে। ৰেখাখণ্ডৰে গঠিত এটা সৰল বন্ধ চিত্ৰক বহুভুজ বোলে। এতিয়া বহুভুজ কাক বোলে আমি গম পালোঁ। এতিয়া বহুভুজবোৰক আমি বাহুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি বিভিন্ন ভাগত মানে বিভিন্ন ধৰণৰ আমি বহুভুজ পাব পাৰোঁ। বাহুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি বহুভুজৰ নামবোৰ বেলেগ বেলেগ হয়। এতিয়া যদি 3টা বাহু থাকে বহুভুজটোৰ নাম হ'ব ত্ৰিভুজ, 4টা বাহু থাকিলে চতুৰ্ভুজ, 5টা থাকিলে পঞ্চভুজ। গতিকে সেইটো আমি ইয়াত লিখিছোঁ, বহুভুজৰ বাহুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি ভুজৰ নামকৰণ। বাহুৰ সংখ্যা বহুভুজৰ নাম। বাহুৰ সংখ্যা যদি 3 হয় বহুভুজটোৰ নাম হ'ব ত্ৰিভুজ। আৰু ইয়াৰ চিত্ৰটো হ'ল এইটো। বাহুৰ সংখ্যা যদি 4 হয় নাম হ'ব চতুৰ্ভুজ। বহুভুজৰ বাহুৰ সংখ্যা যদি 5 হয় বহুভুজটোৰ নাম হ'ব পঞ্চভুজ। চিত্ৰটো আমি এনেকৈ আঁকিব পাৰোঁ। ছয় যদি হয় বাহুৰ সংখ্যা 6 হ'লে বহুভুজটোৰ নাম হ'ব ষড়ভুজ। আৰু ইয়াৰ চিত্ৰটো হ'ব এনেকুৱা। বাহুৰ সংখ্যা যদি 7 হয় বহুভুজটোৰ নাম হ'ব সপ্তভুজ। বহুভুজটোৰ নাম হ'ব অষ্টভুজ। বাহুৰ সংখ্যা 9 হ'লে বহুভুজটোৰ নাম হ'ব নৱভুজ। বাহুৰ সংখ্যা 10 হ'লে বহুভুজটোৰ নাম হ'ব দশভুজ। 1 2
তিনি, 4, 5, 6, 7, 8 তো 8টা আমি বিন্দু দি ললো আৰু এই বিন্দুকেইটা আমি যদি সংযোগ কৰোঁ তেতিয়া আমি এটা বহুভুজ পাম, অষ্টভুজ পাম এটা। তো এইটো হ'ল এটা অষ্টভুজ। অষ্টভুজটো আঁকিবৰ কাৰণে আমি 8টা বিন্দু দি লৈছোঁ। তো এই 8টা বিন্দুৰ সহায়ত আমি অষ্টভুজ আঁকিছোঁ। এইটো হ'ল এটা অষ্টভুজ। গতিকে আমি ঠিক তেনেকৈ নৱভুজটো আঁকিব পাৰোঁ। প্ৰথমতে আমি 9টা বিন্দু বহুৱাই ল'ম, তাৰপিছত বিন্দুবোৰ সংযোগ কৰিলে নৱভুজ পাই যাম। আৰু এটা বস্তু জানি লওঁ, সন্নিহিত বাহু আৰু সন্নিহিত কোণ। এটা বহুভুজৰ সন্নিহিত বাহু কোনবোৰক কয় আৰু সন্নিহিত কোণ বুলিলে কি বুজা যায়, এটা বহুভুজ আঁকি ল'লোঁ। এইটো এটা বহুভুজ। এই বহুভুজটো আমি নাম দি লৈছোঁ ABCD। সন্নিহিত বাহুবোৰ হ'ল ইয়াৰ কি কি? সন্নিহিত বাহু AB, BC, এইযোৰ এযোৰ। তাৰপিছত BC আৰু CD, এইযোৰ এযোৰ। CD আৰু AD, এইটো এটা জোৰ সন্নিহিত বাহুত। AD আৰু AB, এইটো এটা জোৰ সন্নিহিত বাহু। এটা প্ৰথম জোৰটো চোৱা, ABBC, ইহঁতৰ এটা কি আছে? সাধাৰণ কৌণিক বিন্দু আছে। তো যদি দুটা বাহুৰ এটা সাধাৰণ শীৰ্ষবিন্দু বা কৌণিক বিন্দু থাকে, তেতিয়া আমি সেই বাহুটোক কি বুলি ক'ম? সন্নিহিত বাহু বুলি ক'ম। দুটা বাহুৰ এটা সাধাৰণ শীৰ্ষবিন্দু বা কৌণিক বিন্দু থাকিব লাগিব। ঠিক তেনেকৈ সন্নিহিত কোণ। সন্নিহিত কোণ আমি যদি চাওঁ চিত্ৰটো, A আৰু কোণ B, কোণ A কোণ B সন্নিহিত কোণ। তাৰপিছত কোণ বিৰ লগত কোণ C সন্নিহিত। তাৰপিছত কোণ Cৰ লগত কোণ Dটো সন্নিহিত, আৰু কোণ Dৰ লগত কোণ Aটো সন্নিহিত। A কোণ মানে এই কোণটো, B কোণ মানে এই কোণটো। তো তেতিয়াহ'লে আমি কি বুলি ক'ব লাগিল? A কোণ আৰু B কোণ দুয়োটাৰে এটা কি আছে? সাধাৰণ বাহু আছে। তো যদি দুটা কোণৰ এটা সাধাৰণ বাহু থাকে, তেতিয়াহ'লে আমি এই কোণ দুটাক কি বুলি ক'ম? সন্নিহিত কোণ বুলি ক'ম। তো এইখিনিতে আমি আৰু এটা বস্তু শিকি লওঁ, সন্নিহিত শীৰ্ষবিন্দু। সন্নিহিত শীৰ্ষবিন্দুটো কি সেইটো আমি জানি থওঁ। প্ৰথম কথা, শীৰ্ষবিন্দু বুলিলে আমি কি বুজো? এই চতুৰ্ভুজটো আঁকিবৰ কাৰণে ইয়াত 4টা বিন্দু ব্যৱহাৰ হৈছে। আমি যদি চিত্ৰটো চাওঁ, এই বিন্দুকেইটা কি কি? A বিন্দু, B বিন্দু, C বিন্দু আৰু D বিন্দু। এই 4টা বিন্দুক আমি একেলগে শীৰ্ষবিন্দু বুলি কওঁ, আৰু তাৰ দুটা ওচৰা ওচৰি বিন্দুক আমি সন্নিহিত শীৰ্ষবিন্দু বুলি কওঁ। যেনে A আৰু B বিন্দু, ঠিক আছে? A বিন্দু আৰু B বিন্দু। ঠিক তেনেকৈ B আৰু C বিন্দু, C আৰু D বিন্দু, D আৰু A বিন্দু। দুটা ওচৰা ওচৰি বিন্দুক, দুটা ওচৰা ওচৰিকৈ থকা শীৰ্ষবিন্দুক
দুটা ওচৰা-ওচৰিকৈ থকা শীৰ্ষবিন্দুক সন্নিহিত শীৰ্ষবিন্দু বুলি কোৱা হয়। সন্নিহিত শীৰ্ষবিন্দু বোলে। ভুজৰ কৰ্ণ কাক বোলে? ধৰা তো ইয়াত মই তিনিটা চিত্ৰ আঁকিছোঁ। ABCD এটা চতুৰ্ভুজ, ABCDE এটা পঞ্চভুজ, ABCDEF এটা ষড়ভুজ। এতিয়া এই বহুভুজবিলাকৰ যদি মই কৰ্ণ আঁকিব লগা হয় তেতিয়া মই কি কৰিব লাগিব? দুটা সন্নিহিত নোহোৱা শীৰ্ষবিন্দু সংযোগ কৰিব লাগিব, অৰ্থাৎ দুটা ওচৰা-ওচৰিকৈ নথকা শীৰ্ষবিন্দু আমি সংযোগ কৰিম লগত চিটো। ঠিক আছে, A আৰু C যদি সংযোগ কৰি দিয়া তেতিয়া AC এডাল কৰ্ণ পাবা। ঠিক তেনেকৈ B আৰু D বিন্দু দুটা সন্নিহিত নোহোৱা শীৰ্ষবিন্দু, গতিকে B আৰু D যদি সংযোগ কৰা যায় তো B আৰু D সংযোগ কৰি আন এডাল কৰ্ণ পাম আমি। গতিকে A ৰ লগত C টো সংযোগ কৰি দিয়া, তাৰপিছত B ৰ লগত কোনটো সংযোগ হ'ব? D টো সংযোগ হ'ব। ঠিক তেনেকৈ D ৰ লগত কোনটো সংযোগ হ'ব? A টো সংযোগ হ'ব। E ৰ লগত কোনটো সংযোগ হ'ব? B টো সংযোগ হ'ব। কাৰণ E আৰু C সন্নিহিত নোহোৱা শীৰ্ষবিন্দু, ঠিক তেনেকৈ E আৰু B সন্নিহিত নোহোৱা শীৰ্ষবিন্দু। গতিকে ইয়াত আমি কেইডাল কৰ্ণ পালোঁ? 1 2 3 4 5। ABCD চতুৰ্ভুজটোৰ ABCDৰ কৰ্ণ AC আৰু BD। ঠিক তেনেকৈ পঞ্চভুজটোৰ কৰ্ণ কি কি পালোঁ? AC, AD, তাৰপিছত BD, BE, EE। সন্নিহিত নোহোৱা দুটা শীৰ্ষবিন্দু সংযোগ কৰি পোৱা ৰেখাখণ্ডক কৰ্ণ বোলে। আন এটা কথা আমি জানি লওঁ যে বহুভুজবোৰক আমি ইহঁতৰ আকৃতিৰ ওপৰত নিৰ্ভৰ কৰি দুটা ভাগত ভগাব পাৰোঁ। এটা ভাগ হৈছে উত্তল বহুভুজ আৰু আনটো হৈছে অৱতল বহুভুজ। যেনে ধৰা এইটো এটা উত্তল বহুভুজ, আনহাতে এইটো এটা অৱতল বহুভুজ। যদি আমি নামবোৰ দিওঁ A B C D, এইটোৰ আমি নাম দিব পাৰোঁ A B C D। তো ইয়াত ABCD চতুৰ্ভুজ বা বহুভুজ যি কোৱা, এই চতুৰ্ভুজটো এটা বহুভুজে হয়, গতিকে এইটো এটা উত্তল চতুৰ্ভুজ বা উত্তল বহুভুজ। ঠিক তেনেকৈ এইটো এটা অৱতল চতুৰ্ভুজ বা অৱতল বহুভুজ বুলি আমি ক'ব পাৰোঁ। এতিয়া দুয়োটা চিত্ৰ দেখাত বেলেগ দেখিছা, আকৃতিটো বেলেগ বেলেগ, তো সেইকাৰণে ইয়াৰ নাম হৈছে উত্তল আৰু ইয়াৰ নাম হৈছে অৱতল।
তো ইয়াতে আমি এটা কথা মন কৰোঁ যে ইয়াৰ প্ৰতিটো কোণৰ মান কিন্তু 180তকৈ সৰু, অন্ততঃ এটা কোণৰ মান 180তকৈ বেছি থাকে। যেনে এই কোণটো যদি আমি জুখি চাওঁ, এই কোণটো 180তকৈ বেছি পাম, 180তকৈ ডাঙৰ, বেছি বা ডাঙৰ। গতিকে এটা আমি কথা গম পালোঁ যে উত্তল বহুভুজবিলাকৰ প্ৰতিটো কোণৰ মান 180তকৈ কম থাকে, আনহাতে অৱতল বহুভুজৰ এটা কোণৰ মান, অন্ততঃ এটা কোণৰ মান 180তকৈ ডাঙৰ। লগতে ইয়াৰ যদি আমি কৰ্ণ আঁকো, কৰ্ণ দুডাল AC আৰু BD, তো ইয়াত দেখিলোঁ যে উত্তল বহুভুজৰ কৰ্ণ দুডাল বহুভুজটোৰ ভিতৰত আছে, কিন্তু ইয়াত যদি আমি কৰ্ণ আঁকিব যাওঁ, এইডাল কৰ্ণ ভিতৰত আছে, আনহাতে এইডাল আন এডাল কৰ্ণ এইডাল বাহিৰত আছে। তাৰমানে উত্তল বহুভুজৰ কৰ্ণবোৰ ভিতৰ ফালে থাকে আৰু অৱতল বহুভুজৰ এডাল কৰ্ণ কি থাকে, বাহিৰ ফালে থাকে। উত্তল বহুভুজৰ অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ কম। অৱতল বহুভুজৰ অন্তঃকোণৰ মান কমেও এটা অন্তঃকোণৰ মান 180 ডিগ্ৰীতকৈ বেছি। উত্তল বহুভুজৰ কৰ্ণ বহুভুজটোৰ ভিতৰত থাকে, কমেও এডাল কৰ্ণ বহুভুজৰ বাহিৰত থাকে। সুষম বহুভুজ কাক বলে, বিষম বহুভুজ কাক বলে? সুষম বহুভুজ আৰু বিষম বহুভুজ কাক বলে? ইয়াত মই এটা ত্ৰিভুজ আঁকিছোঁ। এই ত্ৰিভুজটোৰ তিনিটা বাহু সমান আৰু প্ৰতিটো কোণৰ মান সমান, প্ৰতিটো কোণ 60-60। আৰু এটা বৰ্গ আঁকিছোঁ। এই বৰ্গটোৰ বা আমি এটা বহুভুজ আঁকিছোঁ, চাৰিটা বাহু সমান, প্ৰতিটো কোণৰ মান 90 ডিগ্ৰী। আনহাতে তাৰমানে আমি ক'ব পাৰোঁ যে সুষম বহুভুজ হ'ব লাগিলে কি হ'ব লাগিব, বহুভুজটোৰ বাহুবোৰ সমান হ'ব লাগিব আৰু কোণবোৰ সমান সমান হ'ব লাগিব। আনহাতে বিষম বহুভুজৰ ক্ষেত্ৰত ধৰা এইটো আমি এটা ত্ৰিভুজ আঁকিলোঁ, আৰু ইয়াৰ বাহুবিলাক বেলেগ বেলেগ আছে, এইটো বেলেগ, এইটো বেলেগ, এইটো বেলেগ। ইয়াৰো ঠিক তেনেকৈ প্ৰত্যেকটো বাহু বেলেগ বেলেগ জোখৰ। তো যদি এনেকুৱা হয় যে প্ৰত্যেকটো বাহু বেলেগ বেলেগ জোখৰ, কোণবোৰ বেলেগ বেলেগ জোখৰ, তেতিয়াহ'লে সেই
বহুভুজটোক আমি বিষম বহুভুজ বুলি কওঁ যি বহুভুজৰ বাহুবোৰ সমান আৰু কোণবোৰ সমান তাক সুষম বহুভুজ বোলে য'ৰ বাহুবোৰ অসমান আৰু কোণবোৰ অসমান তাক বিষম বাহু বহুভুজ বোলে দিশ সমান বাহুবোৰৰ দিশ অসমান যি বহুভুজৰ বাহুবোৰৰ দিশ সমান আৰু কোণবোৰ সমান তাক সুষম বহুভুজ বোলে যি বহুভুজৰ বাহুবোৰৰ দিশ অসমান আৰু কোণবোৰ অসমান তাক বিষম বাহু বহুভুজ বোলে বহুভুজৰ অন্তঃকোণৰ সমষ্টি তো প্ৰথম ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টিত আহোঁ আমি ত্ৰিভুজৰ অন্তঃকোণৰ সমষ্টি আমি জানো ত্ৰিভুজৰ তিনিওটা কোণৰ যোগফল সমষ্টি মানে যোগফল 180 ডিগ্ৰী ত্ৰিভুজৰ এটা ত্ৰিভুজ আঁকিবা ত্ৰিভুজটোৰ তিনিওটা কোণ জুখি চাবা তিনিওটা কোণৰ যোগফল কিমান হ'ব 180 ডিগ্ৰী হ'ব 2 নম্বৰ চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি চতুৰ্ভুজৰ অন্তঃকোণৰ সমষ্টি 360 ডিগ্ৰী কেনেকৈ আমি যদি এটা চতুৰ্ভুজ আঁকি লওঁ এটোটো গম পালো 180 হ'ল তো আমি নাম দিলো এটো ABC ধৰা এটো ABCD কৰ্ণডাল আঁকিলো তো 360 কেনেকৈ হ'ল এই চতুৰ্ভুজটোৰ আমি দুটা ত্ৰিভুজ দেখিবলৈ পাইছো এই ত্ৰিভুজটোৰ কোণ তিনিটা যোগফল 180 হ'ব ইয়াৰো 180 হ'ব 180 যোগ 180 কিমান হ'ব 360 হ'ব ঠিক তেনেকৈ পঞ্চভুজৰ আমি উলিয়াব পাৰো পঞ্চভুজৰ অন্তঃকোণৰ সমষ্টি কিমান হ'ব এটা আমি পঞ্চভুজ আঁকিম A B C D E ইয়াত আমি এনেকৈ যদি জয়েন কৰি দিওঁ এইটো এটা ত্ৰিভুজ হ'ল আৰু এইডাল জয়েন কৰি দিয়া তো ইয়াত কেইটা ত্ৰিভুজ দেখিলা 1 2 3 180 180 180 কিমান হ'ল যোগফলটো 540 তিনিটা যোগ কৰা 540 তো এনেধৰণে আমি যিকোনো বহুভুজৰ অন্তঃকোণৰ সমষ্টি উলিয়াব পাৰোঁ আৰু তাৰ কাৰণে আমি এটা সূত্ৰ ব্যৱহাৰ কৰিব পাৰোঁ এনেধৰণে আমি চিত্ৰ আঁকি পেলাই উলিওৱাতকৈ এটা যদি সূত্ৰ মনত ৰাখোঁ সেই সূত্ৰটোৰ সহায়ত আমি অন্তঃকোণৰ সমষ্টিবোৰ উলিয়াব পাৰোঁ তো সেই সূত্ৰটো হ'ল কি সূত্ৰ বহুভুজৰ অন্তঃকোণবোৰৰ সমষ্টি বহুভুজৰ অন্তঃকোণবোৰৰ সমষ্টি 2n - 4 পূৰণ 90 ডিগ্ৰী
ইয়াত n হৈছে বাহুৰ সংখ্যা n বাহুৰ সংখ্যা এতিয়া ধৰা আমি প্ৰথম যেটো আছে ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি এই সূত্ৰটোৰ সহায়ত যদি আমি উলিয়াব লগা হয় ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি কিমান হ'ব সূত্ৰটোৰ সহায়ত আমি চাই লওঁ 2n minus 4 into 90 degree. तो ইয়াত আমি এনৰ ঠাইত কি লিখিম বাহুৰ সংখ্যাটো ত্ৰিভুজত কেইটা বাহু থাকে তিনিটা গতিকে এনৰ জায়গাত 3 লিখিলা 2 3 গুণ 6 বিয়োগ 4 পূৰণ 90 6 ৰ পৰা 4 বিয়োগ কৰিলে 2 2 পূৰণ 90 কিমান হ'ব 180 গতিকে দেখিলা ত্ৰিভুজৰ অন্তকোণৰ সমষ্টি 180 ইয়াত আমি যেটো লিখিছো সূত্ৰটোৰ সহায়ত এইটোৱে পাইছো গতিকে সূত্ৰটোৰ সহায়ত আমি এনৰ জায়গাত বাহুৰ সংখ্যাটো বহুৱাই দিলে আমি যিকোনো বহুভুজৰ অন্তকোণৰ সমষ্টি উলিয়াব পাৰো তাৰ কাৰণে আমি এই সূত্ৰটো মুখস্থ কৰিব লাগিব বহুভুজৰ বহিকোণৰ সমষ্টি এতিয়া আমি ধৰা দুটামান বহুভুজ আঁকিলো এইটো এটা বহুভুজ ইয়াৰ আমি বাহুকেইটা এইটো নাম দিলো ধৰা এ বি সি এই বহুভুজটোৰ আমি বাহুকেইটা ধৰা এ বি বাহুটো এইফালে বঢ়াই দিলো আমি দিয়াৰ ফলত এইটো এটা বহিকোণ পালা তাৰ ফালে বঢ়াই দিলা এইটো এটা বহিকোণ আৰু এইটো এইফালে বঢ়াই দিয়া গ'ল এটা এইটো এটা বহিকোণ এই ত্ৰিভুজটোৰ আমি তিনিটা বহিকোণ পালো এই তিনিটা বহিকোণ যদি আমি যোগ কৰো এইটা হৈছে বহিকোণ এই বহিকোণবোৰৰ যোগফল কিমান হ'ব 360 ডিগ্ৰী ঠিক তেনেকৈ আমি এটো আঁকিছিলো ত্ৰিভুজ আমি যদি এটা চতুৰ্ভুজ আঁকি লওঁ তো ইয়াৰ আমি এটো বাহু বঢ়াই দিলো এটো এটা বহিকোণ এটো বঢ়াই দিলো এটো এটা বহিকোণ তাৰ পিছত আমি এটো বঢ়াই দিলো এটো এটা বহিকোণ আৰু এটো বঢ়াই দিলো এটো এটা বহিকোণ তো এই বহিকোণবোৰ ইয়াত চাৰিটা বহিকোণ আছে এটো বহিকোণ এই বহিকোণবোৰৰ যোগফল কিমান হ'ব 360 ডিগ্ৰী গতিকে মনত ৰাখিব লাগিব যিকোনো বহুভুজৰ ত্ৰিভুজৰ ক্ষেত্ৰতে হোক চতুৰ্ভুজৰ ক্ষেত্ৰতে হোক পঞ্চভুজৰ ক্ষেত্ৰতে হোক ষড়ভুজৰ ক্ষেত্ৰত হোক যিকোনো বহুভুজৰ ক্ষেত্ৰতে নহওক কিয় যোগফলটো কিমান হ'ব 360 ডিগ্ৰী তো এইটো এটা সূত্ৰ মনত ৰাখিবলগীয়া সূত্ৰ 2 বহুভুজৰ বহিকোণবোৰৰ মাপৰ সমষ্টি 360 ডিগ্ৰী তো আৰু এটা সূত্ৰ তোমালোকে মনত ৰাখিবলগীয়া আছে এইটো হৈছে কি সূত্ৰ 3 সুষম বহুভুজৰ প্ৰতিটো কোণৰ মাপ সুষম বহুভুজৰ প্ৰতিটো কোণৰ মাপ 2n minus 4 by n into 90 তো এইটো এটা আমি মনত ৰাখিবলগীয়া সূত্ৰ সুষম বহুভুজৰ
প্ৰতিটো কোণৰ মাপ 2n - 4/n × 90 ডিগ্ৰী